অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা জানুৱাৰীৰ পৰা কি আৰম্ভ কৰিছে, কি আৰম্ভ কৰিব বুলি কৈছে? বাবু আঁচনি बावजोबलायबाय नोंथां लानोबा रोंगोन ना रोङा माहाजोन खाव बयसो बे गसाइगावआ नङा होमबा 1 জানুৱাৰীৰ পৰা বাবু আঁচনি বুলি আৰম্ভ কৰিব ভাল হ'ব না আগতো যেনিবা নিযুত মইনাৰ নামত আঁচনি লৈছে এতিয়া জানুৱাৰীৰ পৰা বাবু আঁচনি নতুন আঁচনি ধৰিব বুলি কৈ আছে ভাল হ'ব না না নালাগে গসাইগাঁৱত তো ঠিক আছে এতিয়া আমি জাস্ট আৰম্ভণি আজি আগত সার্ভে হওয়া বাকি টাকা 349 ফ্যামিলিক আজি বিতরণ করিব বাকি হৈ থাকিব যিমান সার্ভে হৈছে সবে পাব আৰু যিসকলৰ ঘৰৰ ওচৰত দুখীয়া ঘৰৰ ওচৰত সার্ভে গৈ পোৱা নাই সিও গৈ পাব এতিয়া আমি নতুন 2 মাহ হৈ 3 মাহ হোৱা নাই 2 মাহ অলপ পাৰ হৈছে এটো আমাৰ নতুন চৰকাৰৰ দিনত যিমানভাৱে দুখীয়া হওক কি হওক যিমান শ্ৰেণীৰ মানুহ নাথাকক কিয় আমি সকলৰ কাৰণে কাম কৰিবৰ কাৰণে আহিছো বা আমি প্ৰতিশ্ৰুতি দিছো ইলেকশ্যন সময়তো আমি বহুত কথা দিছো আপোনালোকে যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম এই প্ৰতিশ্ৰুতি আমাৰ এতিয়াও মনত আছে जों बावाखै इलेक्शन समाव नोंथांमोननो मा खोथा होदोंमोन खामानि मावनो बेखौ जों दाबो बावाखै आरो जों मावगोन मिथिबाय गरिब दुखियाफोरनि थाखाय बा सेल्फ हेल्प ग्रुपनि थाखाय बा बेकार सेंग्रा सिख्लाफोरनि थाखाय आरोबाव हाफात्ता होनाय मोनबा आसनि जोङो গ্যারান্টি होदों 5টা आसनि আমি ইলেকশ্যন সময়ত ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিছিল এটো হল মাটিৰ পট্টা দিয়া ইয়াং ল'ৰা ছোৱালীসকলৰ বেকাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰ কাৰণে আমি 100 কোটি আমি ব্যৱহাৰ কৰিম সেলফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি টকা দুখীয়াসকলৰ কাৰণে 50 কোটি আৰু হ্যান্ডিক্যাপ বিকলাঙ্গ এই সকলৰ কাৰণে 5 কোটি আৰু সিনিয়ৰ সিটিজেন সকলৰ কাৰণে 5 কোটি এই 5টা গ্যারান্টিটো বিফোর ইলেকশন এপ্রিল মাহৰ আগতে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই 5টা আমি যেটো গ্যারান্টি দিছে এইটো আমি সম্পূৰ্ণ কৰিম মাটিৰ পাট্টা দিয়াৰ কথা আছে আমি দিম এইবিলাক जों बावाखै আমি পাহৰি যোৱা নাই ইলেকশ্যন সময়ত যিখিনি ৰাইজৰ ওচৰত আমি প্ৰতিশ্ৰুতি দিছো তো সেইখিনি কলো যে আজি আমাৰ অসম চৰকাৰৰ উদ্যোগত বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিফ মিনিষ্টাৰৰ উদ্যোগত গোটেই অসমত যেটো PMAY যেটো ঘৰ বেনিফিচিয়াৰীসকলৰ ঘৰ বিতৰণ কৰা এই সভাত আজি উপস্থিত হ'বলৈ পাই মই খুব ভাল লাগিল গোসাইগাঁও LAC হিচাপে